Hello students, আজি তোমালোকৰ সাপ্লিমেন্টাৰী ৰিডাৰৰ ফুটপ্ৰিন্টস উইদাউট ফিট নামৰ চেপ্টাৰটোৰ পৰা এনেকুৱা এটা এনসাৰ লৈ আহিছো তোমালোকক এক্সামত জিএ কোৱেশ্চন নুহুধক লাগিলে তুমি যদি এই এনসাৰটো লিখি দিয়া তেন্তে ফুল মাৰ্কস পাই যাবা এনসাৰটো প্ৰস্তুত কৰোতে যিমান পাৰো ছুটি ছুটি সেন্টেন্স আৰু সিম্পল ওয়াৰ্ডছ ব্যৱহাৰ কৰা হৈছে যাতে তোমালোকে অতি সহজতে মনত ৰাখিব পাৰা আৰু মই এই গোটেই এনসাৰটো অসমীয়াত বুজাইও দিম ঠিক আছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅটো লাইক কৰিবা আৰু লগৰ ল'ৰা ছোৱালীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ঠিক আছে মই এবাৰ পঢ়ি দিছো Griffin was a scientist. Griffin এজন বৈজ্ঞানিক আছিল. He led many experiments to prove that the human body could become invisible. মানুহৰ শৰীৰটো যে অদৃশ্য হ'ব পাৰে সেই কথাটো প্ৰমাণ কৰিবৰ বাবে তেওঁ বিভিন্ন ধৰণৰ এক্সপেৰিমেন্টছ বা পৰীক্ষা নিৰীক্ষা কৰিছিল. He tried his discovery on himself and became invisible. তেওঁ নিজৰ আৱিষ্কাৰসমূহ নিজৰ ওপৰত প্ৰয়োগ কৰি অদৃশ্য হৈ পৰিছিল. But he used his inventions for his own benefit, not to help people. কিন্তু তেওঁ নিজৰ আৱিষ্কাৰসমূহ কেৱল নিজৰ সুবিধাৰ বাবেহে ব্যৱহাৰ কৰিছিল মানুহৰ সুবিধাৰ বাবে নহয় Let's move to the second paragraph. Griffin did not even hesitate to set fire to his landlord's house to take revenge. প্ৰতিশোধ ল'বৰ বাবে গ্ৰিফিনে নিজৰ মালিকৰ ঘৰত অগ্নিসংযোগ কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল Many times he stole money with the help of his discovery. নিজৰ আৱিষ্কাৰৰ সহায়ত তেওঁ কেইবাবাৰো টকা চুৰ কৰিছিল He hit many people. তেওঁ বহু মানুহক আঘাত কৰিছিল He did not even care to hit a policeman. তেওঁ এগৰাকী পুলিচক আঘাত কৰিবলৈও ভয় কৰা নাছিল Okay, third paragraph. At Epping, he booked 2 rooms at an inn. Epping নামৰ ঠাইখনৰ এখন হোটেলত গ্ৰিফিনে দুটা ৰুম বুক কৰিছিল The arrival of a stranger at the village in winter was an unusual event. সেই ঠাইখনত প্ৰচণ্ড ঠাণ্ডাৰ মাজত এগৰাকী অচিনাকি ব্যক্তিৰ আগমন ঘটাটো আছিল এটা অস্বাভাৱিক ঘটনা Moreover, Mr. Griffin was wearing bandages around his forehead, dark glasses on his eyes, and a large hat on his head. ইয়াৰ উপৰি গ্ৰিফিনে নিজৰ মূৰত বেণ্ডেজ মাৰি থৈছিল চকুত এযোৰ কলা চশমা পিন্ধি আছিল আৰু মূৰত এটা ডাঙৰ টুপি পিন্ধি আছিল He even had no desire to talk to Mr. Hall. তেওঁ মিষ্টাৰ হলৰ লগত কথা পাতিবলৈও বিচৰা নাছিল So Mrs. Hall found him eccentric. সেয়েহে মিছেছ হলে গ্ৰিফিনৰ বিহেভিয়াৰবিলাক আচৰিত বিচিত্ৰ বা অস্বাভাৱিক পাইছিল His life and activities in Juryland showed that he was a lawless evil person. Jurylandত তেওঁৰ গতিবিধিৰ ওপৰত লক্ষ্য কৰি গম পোৱা যায় যে গ্ৰিফিন এজন নিয়মানুৱৰ্তিতা মানি নচলা দুষ্ট প্ৰকাৰৰ ব্যক্তি আছিল এতিয়া চোৱা ফাৰ্ষ্ট পেৰাগ্ৰাফটোত কোৱা হ'ল যে গ্ৰিফিন কোন আছিল আৰু গ্ৰিফিন কেনেকৈ ইনভিজিবল হৈছিল সেকেন্ড পেৰাগ্ৰাফটোত কোৱা হ'ল যে গ্ৰিফিনে নিজৰ পাৱাৰসমূহ কেনেকৈ বেয়া কামত ব্যৱহাৰ কৰিছিল থাৰ্ড পেৰাগ্ৰাফটোত কোৱা হ'ল যে মিছেছ হলে গ্ৰিফিনক কিয় এক্সেন্ট্ৰিক বা আচৰিত পাইছিল এই চেপ্টাৰটোৰ পৰা তোমালোকৰ আৰু কেৱল দুটাই প্ৰশ্ন আহে সেই প্ৰশ্ন দুটা মই কি কৰিছো ভাগ ভাগ কৰি চাৰিটা কোৱেশ্চন কৰি দিছো আৰু সিম্পল ভাষাৰে অতি ছুটি ছুটিকৈ লিখি দিছো এতিয়া এই কোৱেশ্চনটো চোৱা তোমালোকৰ 16 আৰু 22 ত ৰিপিট হৈছে কোৱেশ্চনটোত কি কৈছে ডেসক্ৰাইব দ্য এক্সট্ৰাঅৰ্ডিনাৰী বিহেভিয়াৰ অফ মিছেছ হলছ ফাৰ্নিচাৰ মিছেছ হলৰ ফাৰ্নিচাৰখিনিৰ অস্বাভাৱিক বিহেভিয়াৰৰ বিষয়ে বৰ্ণনা কৰিবলৈ কৈছে মিছেছ হল ৱাজ দ্য ৱাইফ অফ দি লেণ্ডলৰ্ড মিছেছ হল মাটিৰ মালিকৰ বা সেই হোটেলখনৰ মালিকৰ ঘৈণীয়েক আছিল হাৰ ফাৰ্নিচাৰ মুভড অন ইটছ ওন তেওঁৰ ফাৰ্নিচাৰবিলাক নিজে নিজে লৰচৰ কৰি আছিল চেয়াৰ্ছ এণ্ড টেবলছ ৱাৰ ফাউণ্ড স্কেটাৰ্ড চকী আৰু টেবুলসমূহ য'ত ত'ত সিঁচৰিত হৈ আছিল ইট ছিম লাইক ছামৱান ইউজড দেম এনেকুৱা লাগিছিল যেন কোনোবাই চকী আৰু টেবুলসমূহ ব্যৱহাৰ কৰি থৈ গৈছে বাট নো ওৱান ৱাজ দেয়াৰ কিন্তু তাত কোনো উপস্থিত নাছিল দিছ হেপেণ্ড ৱেন গ্ৰিফিন দ্য ইনভিজিবল মেন ষ্টেড এট দি ইন এয়াত তেতিয়াহে সম্ভৱ হৈছিল যেতিয়া গ্ৰিফিন অদৃশ্য ব্যক্তিজন হোটেলত প্ৰৱেশ কৰিছিল পিছৰ প্ৰশ্নটোত কি সুধিছে চোৱা হাউ ডিড দ্য ইনভিজিবল মেন ফাৰ্ষ্ট বিকাম ভিজিবল অদৃশ্য ব্যক্তিজন প্ৰথমবাৰৰ বাবে কেতিয়া দৃশ্যমান হৈ পৰিছিল এনসাৰ দ্য ইনভিজিবল মেন ফাৰ্ষ্ট বিকাম ভিজিবল when he wore the shoes and overcoat and wide brimmed hat অদৃশ্য ব্যক্তিজন তেতিয়াহে প্ৰথমবাৰৰ বাবে দৃশ্যমান হৈ পৰিছিল যেতিয়া তেওঁ জোতা পিন্ধিছিল এটা ওভাৰকোট পিন্ধিছিল আৰু এটা টুপি পিন্ধিছিল wide brimmed hat মানে কি তোমালোকক স্ক্ৰিনত মই ফটো দি দিছো চাই লোৱা ঠিক আছে নেক্সট কোৱেশ্চন why did Griffin slip into the big London store গ্ৰিফিনে লণ্ডনৰ ডাঙৰ শ্বপখনলৈ কিয় গৈছিল বা কেনেকৈ লণ্ডনৰ ডাঙৰ শ্বপখনত সোমাই পৰিছিল what did he do there তাত হি কি কৰিলে বা কি কৰিছিল Okay, answer. Griffin slipped into the store to obtain clothes.
কাপোৰ বিচাৰি বিচাৰি গ্ৰিফিনে কি কৰিলে সেই লণ্ডনৰ ডাঙৰ শ্বপখনত সোমাই পৰিছিল এজ এন ইনভিজিবল মেন হি এণ্টাৰ্ড আনডিটেক্টেড যিহেতু গ্ৰিফিন ইনভিজিবল বা অদৃশ্য আছিল গতিকে কোনো মানুহে দেখি নোপোৱাকৈ ধৰা নপৰাকৈ তেওঁ সেই শ্বপখনৰ ভিতৰলৈ সোমাই গৈছিল ইনচাইড ভিতৰত হি ষ্টল ক্লথছ এণ্ড আইটেমছ সি কি কৰিলে কাপোৰ আৰু বিভিন্ন ধৰণৰ সামগ্ৰী চুৰ কৰিলে হি ৰিমুভড হিজ বেণ্ডেজেছ এণ্ড বাৰ্ণ্ড দেম ইন দ্য ফাৰ্নেছ ফাৰ্নেছ হৈছে এনেকুৱা এটা সামগ্ৰী য'ত আমি বস্তু বাহনি জ্বলাব পাৰোঁ ঠিক আছে যিয়ে উষ্ণতা বৃদ্ধি কৰে গতিকে কি কৈছে গ্ৰিফিনে নিজৰ মূৰত মাৰি থোৱা বেণ্ডেজখিনি খুলিলে আৰু ফাৰ্নেছত জ্বলাই দিলে ৰিভিলিং হিজ ইনভিজিবিলিটি কি কৰিলে নিজৰ অদৃশ্য শক্তিটোক সকলোৰে আগত প্ৰমাণ কৰিলে লাষ্ট কুৱেশ্যন হাউ এণ্ড ৱাই ডিড গ্ৰিফিন কাম টু দ্য প্লেচ অফ ইপিং ইপিং নামৰ ঠাইখনলৈ গ্ৰিফিনে কেনেকৈ আৰু কিয় আহিছিল কেতিয়াবা এই কুৱেশ্যনটো হোমলেছ ৱাণ্ডাৰাৰ শব্দটো ব্যৱহাৰ কৰিও সোধে হোমলেছ ৱাণ্ডাৰাৰ মানে হৈছে অঘৰী বা যাযাবৰী এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰা মানুহ ঠিক আছে আনচাৰ আফটাৰ বিকামিং ইনভিজিবল গ্ৰিফিন ফাউণ্ড ইট ডিফিকাল্ট টু কণ্ট্ৰল হিজ অ'ন পাৱাৰ অদৃশ্য হৈ যোৱাৰ পিছত গ্ৰিফিনে নিজৰ শক্তিখিনি নিজৰ নিয়ন্ত্ৰণত ৰাখিব পৰা নাছিল এণ্ড চ' হি লিভ হিজ হোম আৰু সেইকাৰণে সি নিজৰ ঘৰটো এৰি দিছিল টু এভইড ডিটেকশ্যন যিহেতু গ্ৰিফিনে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিছিল মানুহৰ আগত ধৰা পৰাৰ ভয়ত কি কৰিছিল সি ঘৰ এৰি গুচি গৈছিল হি বিকেম এ ৱাণ্ডাৰাৰ মুভিং ফ্ৰম প্লেচ টু প্লেচ এণ্ড ইভেঞ্চুৱেলি এৰাইভড ইন ইপিং তেনেকৈ সি এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰোঁতে ফুৰোঁতে এদিন কি হ'ল ঘটনাক্ৰমে ইপিঙত উপস্থিত হ'ল ঠিক আছে এইকেইটা কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে ইয়াৰ বাহিৰে আৰু একো প্ৰশ্নই নাই চেপ্টাৰটোত ঠিক আছে যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে কমেণ্ট কৰিবলৈ নাপাহৰিবা নেক্সট পাৰ্ট লাগে যদি কমেণ্ট কৰিবা আৰু লগৰ ল'ৰা ছোৱালীৰ লগত শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ ফৰ ৱাচিং